প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ আৰু দেখিছেনে প্লেটত মই ধুনীয়াকৈ সজাই থৈছোঁ। দেখিবলৈ কিমান ধুনীয়া লাগিছে চাওকচোন। এইটো হৈছে বন, ঘৰতে বনালোঁ। দেখিবলৈ একদম বজাৰৰ বনটোৰ দৰে লগা নাইনে? মই দুইটা ছাইড দেখুৱাই দিছোঁ আপোনালোকক। দেখিছেনে চাৰিও পিনৰ পৰা দেখুৱাই দিছোঁ কিমান ধুনীয়া ফুলা ফুলা বন। চাহৰ লগত বন খাই কিমান ভাল লাগে নহয়নে বাৰু? চব্জি আৰু টমেটো চচ চাটনি একোৱেই নালাগে। এনেকুৱা এটা মিঠা বন যদি আমি ঘৰতে বনাই ৰাতিপুৱা চাহৰ লগত খাওঁ বহুত ভাল লাগে, মোৰ বহুত ভাল লাগে। মই এনেধৰণৰে বন বনাই চাহৰ লগত খাই ভাল পাওঁ। একদম কম বস্তুৰে চুজিৰে আপোনালোকে এই বনটো বনাব পাৰিব। মাত্ৰ এবাটি চুজিৰে মই বনাইছোঁ। অতি সহজে বনাব পাৰি, মাত্ৰ 10 মিনিটত বনাব পাৰি, টাইমো বেছি নালাগে। আৰু মই ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহোঁ আৰু ভিডিঅ'টো দেখুৱাৰ আগতে মই এটা বন আপোনালোকৰ আগত ভাঙি দেখাইছোঁ, তেতিয়াহে আপোনালোকে গম পাব। এয়া দেখিছেনে কিমান জালিদাৰ, একদম ফুলা ফুলা, এয়া কোমল, দেখিছেনে একেবাৰে কোমল, ভিতৰলৈ দবালেই সোমাই যোৱা সোৱাদ লগা এটা বন মই আপোনালোকৰ আগত আজি বনাই দেখুৱাম। এতিয়া দেৰি নকৰি আহকচোন আপোনালোকক মই মোৰ ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। বনটো বনাবৰ কাৰণে মই এয়া চুজি লৈছোঁ এবাটি, যিকোনো এটা বাতিৰ হিচাপত লৈ ল'ব লাগে। আৰু এই চুজিখিনি মই এতিয়া এটা মিক্সি জাৰত দি দিম। এয়া মিক্সি জাৰত মই চুজিখিনি দি দিলোঁ। এতিয়া মিলাই দিম এয়া আধা বাটি দৈ। এবাটি চুজিত মই আধা বাটি এয়া দৈ দিছোঁ। দৈ সলনি আপোনালোকে গাখীৰ ব্যৱহাৰ কৰিব পাৰে আৰু গাখীৰো যদি নাথাকে পানীৰেও বনাব পাৰে। কিন্তু গাখীৰ বা দৈ যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়া বনটোৰ সোৱাদ খুব বেছি ভাল হয়। সেইকাৰণে মই দৈ ব্যৱহাৰ কৰিছোঁ, নতুবা পানী বা গাখীৰেও কৰিব পাৰে। আৰু এয়া ইলাইচি অকণমান মই দি দিছোঁ আৰু লগতে অকণমান এয়া নিমখ দিছোঁ আৰু চেনি দিম। যিহেতু মই এইটো মিঠা বন বনাম সেইকাৰণে এয়া চেনি দিছোঁ। আপোনাৰ সোৱাদ অনুসৰি মই চাহ খোৱা চামুচৰে 3 চামুচ দি দিছোঁ আৰু ইয়াতে অকণমান এয়া আধা চামুচ ঘি দিছোঁ। এই ঘিটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে, নিদিলেও একো কথা নাই, কিন্তু দিলে অকণমান ভাল হয় আৰু শুকান শুকান নালাগে তেতিয়া। আৰু এয়া আধা বাটিতকৈ অকণমান কম মই পানী দিছোঁ। আৰু এতিয়া এই গোটেই বস্তুখিনি মই এবাৰ চামুচ এখনেৰে লৰাই দিম। ঘিউটো গলাই দিব লাগিছিলে, মই বাৰু এনেকেই দি দিলোঁ, একো নাই। চুজিখিনি মই পিচি আনিলোঁ আৰু আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছেনে এনেকুৱা গাঢ়া পেষ্ট হ'ব লাগিব, কিন্তু পনীয়া হ'লে বেয়া হ'ব দেই। আমি সেইকাৰণে পানী বহুত কম ব্যৱহাৰ কৰিব লাগিব প্ৰথমতে, যাতে পিছলৈ পনীয়া নহয়। আৰু এতিয়া আমি এইখিনি এই বাউলটোত উলিয়াই দিম। এই চুজিখিনি মই উলিয়াই দিলোঁ আৰু এইখিনি এতিয়া মই 5 মিনিটৰ কাৰণে ৰেষ্টত থাকিবলৈ দিম। যিহেতু চুজি হয়, চুজি অলপ ফুলিব লাগিব, তেতিয়াহে আমাৰ বনটো খাবলৈ ভাল হ'ব। সেইকাৰণে মই 5 মিনিট ৰেষ্টত থাকিবলৈ দিম আৰু প্লেট এখনেৰে ঢাকি থৈছোঁ। 5 মিনিট সময় হৈ গ'ল, মই এতিয়া ঢাকোনখন খুলি চাইছোঁ। এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ চুজিৰ একদম গাঢ়া হৈ গ'ল, দেখিছেনে ফুলি গৈছে। পানী পালে চুজিটো ফুলি যায়। এতিয়া আমি ইয়াতে এটা বস্তু মিলাব লাগিব, সেইটো হৈছে ইনো। মই ইনো মিলাম। ইনোৰ সলনি আপোনালোকে বেকিং ছ'ডা বা বেকিং পাউডাৰো মিলাব পাৰে। এইটো ইনোৰ বটল হয়, মই বটলত কিনি থওঁ কাৰণ মই ব্যৱহাৰ কৰি থাকোঁ। সেইকাৰণে আপোনালোকে যদি ইনো মিলাব বিচাৰে পেকেটত পায়, সৰু পেকেটত। এয়া দেখিছেনে মই চাহ খোৱা চামুচেৰে এচামুচ ইনো লৈছোঁ। এয়া এচামুচ ইনো মই ইয়াতে দি দিম আৰু এক্টিভেট হ'বৰ কাৰণে মাত্ৰ এচামুচে পানী দিম দেই, বেছি পানী দিব নালাগে, নতুবা বেছি পনীয়া হৈ যাব আমাৰ। আৰু এতিয়া ইনোখিনি ধুনীয়াকৈ চুজিখিনিত মিলাই দিম। ইনো বা বেকিং ছ'ডা বা বেকিং পাউডাৰ মিলালে কি হয়, ধুনীয়াকৈ বস্তুবোৰ ফুলি যায়। সেইকাৰণে আমি এই বস্তুটো মিলাবই লাগে। এই চাওকচোন ধুনীয়া এটা আমাৰ গাঢ়া একদম পেষ্ট হৈছে। বেছি পনীয়া হ'ব নালাগে, মই বাৰে বাৰে কৈছোঁ, পনীয়া হ'লে আমাৰ বনটো বেয়া হ'ব। আৰু এতিয়া বন বনাবৰ কাৰণে তৈয়াৰ হৈ গ'ল। প্ৰথমে মই গেছটো জ্বলাই লৈছোঁ আৰু গেছৰ ফ্লেমটো মই চিম কৰি দিছোঁ। আৰু এতিয়া গেছত মই এনেকুৱা এখন টাৰ্কা পেন পাতি দিম। টাৰ্কা পেনতহে বনটো বনাবলৈ ভাল হয়। আৰু যদি আপোনালোকৰ টাৰ্কা পেন নাথাকে তেতিয়া সৰু কেৰাহী এখনতো আপোনালোকে বনাব পাৰে। এতিয়া টাৰ্কা পেনখনতে মই অকণমান তেল ঢালি দিম। এচামুচমান এয়া ৰিফাইন তেল দি দিছোঁ, ঘিউ ব্যৱহাৰ কৰিব পাৰে। প্ৰথমতে তেলখিনি অকণমান গৰম হ'বলৈ দিম।
গেছটো অকণমান বেছি কৰি দিছোঁ, তাৰপিছত মই গেছৰ ফ্লেমটো চিম কৰি দিলোঁ, মানে কম কৰি দিলোঁ দেই। এতিয়া আমি ইয়াতে আমাৰ এই বেটাৰখিনি দি যাম। এয়া দেখিছেনে, এইটো আৰু অকণমান দি দিওঁ। বহুত বেছি দিব নালাগে, যিহেতু ফুলি যাব, সেইকাৰণে আমি কম দিছোঁ। প্লেট এখনৰে এনেকৈ ঢাকি দিছোঁ আৰু 1 মিনিটতে এটা ছাইড ধুনীয়াকৈ হৈ যায়। গেছৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ। এতিয়া আমি 1 মিনিটমান এনেদৰে থৈ দিম। তেতিয়া কি হ'ব, ধুনীয়াকৈ আমাৰ বনটো সিজি যাব আৰু ধুনীয়াকৈ ফুলি উঠিব। 1 মিনিটৰ পিছত মই আপোনালোকক দেখুৱাম। এখন আঁতৰাই মই চাওঁ, এইয়া দেখিছেনে কিমান ধুনীয়াকৈ আমাৰ বনটো ফুলি গৈছে। আমি এতিয়া খুব সাৱধানতাৰে বনটো উলটিয়াই দিব লাগিব দেই। এয়া দেখিছেনে, একদম ধৰি এই লাহেকৈ মই উলটিয়াই দিলোঁ। কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈছে, আপোনালোকে চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে বনটোৰ, আৰু ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া মই কি কৰিম, এইটো ছাইডো ঠিক সেইদৰে এইখন মই ঢাকোনখন লগাই দিম আৰু 1 মিনিটৰ কাৰণে একদম ল' ফ্লেমত থৈ দিম। এইখন আঁতৰাই চাওঁ আমাৰ বনটোৰ কি অৱস্থা হৈছে। এইয়া চাওকচোন কিমান ধুনীয়াকৈ হৈ আছে। এয়া মই আৰু এবাৰ ছাইডটো চেঞ্জ কৰি চাওঁ, ইটো ছাইড কেনেকুৱা হৈছে। এয়া চাওক, ইটো ছাইডটো কিমান ধুনীয়া হৈছে দেখিছেনে। মই ওচৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ। এয়া চাওকচোন বাৰু, আকৌ ইটো ছাইড মই আপোনালোকক এনেদৰে কৰি দেখুৱাইছোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে আমাৰ বনটো দেখিছেনে। মানে একদম ল' ফ্লেমত এটা ছাইড 1 মিনিট আৰু এটা ছাইড 1 মিনিট, না বন জ্বলিব না বনটো বেয়া হ'ব। একদম ধুনীয়া কালাৰ আহিব আৰু 2 মিনিটত আমাৰ বন একদম ৰেডি হৈ যাব। এইটো দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া মই এইটো বন প্লেটখনত উলিয়াই দিওঁ। এইটো চাওকচোন কিমান ধুনীয়া হৈছে একদম। মই ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। এতিয়া মই আৰু এটা বন বনাই আপোনালোকক দেখুৱাই দিম। ঠিক আগৰ দৰে আমি পেনখনত এয়া তেল দি দিছোঁ। ঘিউ দিব পাৰে, ঘিউ দিয়ে তেল দিয়ে সেইটো আপোনালোকৰ কথা। আৰু ধুনীয়াকৈ বেটাৰ এয়া দি দিছোঁ। আৰু ডাঙৰ সৰু কিমান কৰে আপোনালোকৰ কথা, হয়তো সৰুকৈও বনাব পাৰে বা ডাঙৰকৈও বনাব পাৰে দেই। মই আৰু মিডিয়াম ছাইজতে বনাইছোঁ আৰু বেটাৰটো গাঢ়া হৈ আছে, সেইকাৰণে আমাৰ অকণমান এয়া মানে ধুনীয়াকৈ গোল হোৱা নাই। সেইকাৰণে মই চামুচখনৰে কিনাৰকেইটা য'ত ধুনীয়াকৈ গোল হোৱা নাই তাত মই ধুনীয়াকৈ চামুচখনৰে এনেদৰে গোল কৰি দিছোঁ। গোল হৈছে তথাপিতো আৰু ধুনীয়া হওক বুলি মই চামুচখনৰে কৰি দিলোঁ। এতিয়া মই প্লেটখন আগৰ দৰে দি দিম আৰু 1 মিনিট সময় ল' ফ্লেমত বনাই চাওঁ। এইয়া চাওকচোন কিমান ধুনীয়াকৈ আমাৰ বনটো একদম ফুলি আছে দেখিছেনে বাৰু। এতিয়া মই আগৰ দৰে চামুচৰ পিচটোৰে একদম সাৱধানতাৰে দেই, একদম সাৱধানতাৰে উলটিয়াই দিম। এই অকণমান কিনাৰত এয়া লাগি গ'ল দেখিছেনে, অকণমান মোৰ উলটিয়াওঁতে মানে হাতখন পিছলি ইপিনে লাগি গ'ল। একো নাই, কিন্তু বনটো কিমান ধুনীয়া হৈছে আপোনালোকে চাওকচোন বাৰু এবাৰ। দেখিছেনে কিমান ধুনীয়াকৈ বনটো হৈছে। মই ওচৰৰ পৰা দেখুৱাই দিছোঁ আৰু চাৰিওপিনে যাতে তেল লাগে মই এনেকৈ দি দিছোঁ। এয়া চাওক। এতিয়া মই আগৰ দৰেই 1 মিনিট ঢাকোনখন লগাই দিছোঁ, হ'বলৈ দিম। সময় হৈ গ'ল, মই এয়া প্লেটখন উঠাই চাইছোঁ। এয়া দেখিছেনে, এয়া দেখিছেনে মই আপোনালোকক দুটা বন ধুনীয়াকৈ বনাই দেখুৱালোঁ আৰু ধৰিবই পৰা নাই এয়া বজাৰৰ পৰা অনা নে ঘৰত বনোৱা। কিমান ধুনীয়া হৈছে কালাৰ চাওক, বনকেইটা কিমান ধুনীয়াকৈ ফুলিছে, একদম চাহৰ লগত খাবলৈ খুব ভাল লগা হয়। আৰু এতিয়া এনেদৰে মই আটাইকেইটা বন বনাই ল'ম, তাৰপিছত আপোনালোকক দেখুৱাম। এয়া দেখিছেনে মোৰ বনকেইটা বনাই হৈ গ'ল। মই আপোনালোকক দেখুৱাবৰ কাৰণে ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ আৰু দেখিবলৈ কিমান ধুনীয়া লাগিছে চাওকচোন। প্ৰতিটো বন ধুনীয়াকৈ আমাৰ হৈ গৈছে আৰু ধুনীয়াকৈ ফুলি গৈছে। মই দুইটা ছাইড আপোনালোকক দেখুৱাই দিছোঁ। এয়া দেখিছেনে, এয়া চাওকচোন দুইটা ছাইড কিমান ধুনীয়া হৈছে বনকেইটা আৰু বহুত সোৱাদ লগা হয় খাবলৈ এনেধৰণৰে বনালে। আপোনালোকে যদি বনাইছে সোৱাদটোৰ কথা গম পায়, যদি বনোৱা নাই এবাৰ এনেদৰে ট্ৰাই কৰি চাব পাৰে, বহুতেই ভাল লাগে। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক
আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।